নমস্কাৰ দৰ্শক সকল LibreOffice Baseৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম জনাইছো। এই টিউটোৰিয়েলত আমি শিকিম LibreOffice কি। বেস ব্যৱহাৰৰ বাবে অৱশ্য পূৰণীয় চৰ্ত। আপুনি বেসক লৈ কি কৰিবলৈ পাৰিব, ৰিলেচনেল ডাটাবেস সংক্ৰান্ত প্ৰাথমিক ধাৰণা, নতুন ডাটাবেস তৈয়াৰ কৰা, টেবুল তৈয়াৰ কৰা। LibreOffice Base হ'ল LibreOffice সংকলনৰ ফ্ৰন্ট এণ্ড। বেস মাইক্ৰসফ্ট Accessৰ সমতুল্য। বেস এটা বিনামূল্য আৰু ওপেন সোৰ্স সফটওয়্যাৰ, হেতুক বিনামূল্য ব্যৱহাৰ আৰু বিতৰণ কৰা যায়। বেস ব্যৱহাৰৰ বাবে জৰুৰী পূৰ্বচৰ্তবোৰ চোৱা যাওক। মাইক্ৰসফ্ট উইন্ডোজ সিস্টেমৰ ক্ষেত্ৰত আমাক লাগিব মাইক্ৰসফ্ট উইন্ডোজ 2000 XP Vista বা উইন্ডোজ 7 Pentiumৰ সৈতে সামঞ্জস্যপূৰ্ণ PC, হাৰ্ড ডিস্কত 1.5 GB খালি জাগা। উবুন্টু লিনাক্সৰ বাবে আমাক লাগিব লিনাক্স কাৰ্নেল সংস্কৰণ 2618 বা উচ্চতৰ পেন্টিয়ামৰ সৈতে সামঞ্জস্যপূৰ্ণ PC। উইন্ডোজ আৰু লিনাক্স উভয়ৰ বাবে আমাক 256 MB RAMৰ প্ৰয়োজন। 512 MB RAM হলে ভাল হয়। সিস্টেমৰ সম্পূৰ্ণ আৱশ্যক বৈশিষ্ট্যবোৰ জনাৰ বাবে LibreOffice ৱেবছাইটলৈ যাওক। আপুনি জাভা ৰানটাইম এনভাইৰনমেন্ট ইনষ্টল কৰিবলৈ লাগিব, যিটো আপুনি নিম্নলিখিত লিংকৰ পৰা ডাউনলোড কৰিবলৈ পাৰিব। কেন্দ্ৰত ফ্ৰী জাভা ডাউনলোড নামৰ ৰঙা বাটনত ক্লিক কৰক। এবাৰ ফাইলটো ডাউনলোড হৈ গলে তাৰ ওপৰত ডবল ক্লিক কৰক আৰু ইনষ্টলৰ বাবে নিৰ্দেশাৱলী অনুসৰণ কৰক। আহক এতিয়া LibreOffice Base ইনষ্টলেচনৰ ওপৰত আলোচনা কৰা যাওক। যদি আপোনাৰ আগৰে পৰা LibreOffice Suite সম্পূৰ্ণ ইনষ্টলেচন বিকল্পৰ সৈতে ইনষ্টলেচন কৰা হৈ আছে, তেনেহলে আপুনি পৰ্দাৰ বাওফালে তলৰ অংশত স্টাৰ্ট মেনুত ক্লিক কৰি LibreOffice Baseত যাব পাৰিব। প্ৰথমে অল প্ৰগ্ৰামত ক্লিক কৰক, তাৰ পিছত LibreOffice সংকলনৰ ওপৰত ক্লিক কৰক। যদি আপুনি LibreOffice সংকলন ইনষ্টল কৰি থোৱা নাই, তেনেহলে আপুনি অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু ডাউনলোড LibreOffice নামৰ সেউজীয়া ক্ষেত্ৰত ক্লিক কৰি বেস ইনষ্টল কৰক। বিস্তাৰিত নিৰ্দেশাৱলী LibreOffice সংকলনৰ প্ৰথম টিউটোৰিয়েলত পোৱা যাব। মনত ৰাখিব, বেস ইনষ্টল কৰাৰ সময়ত কমপ্লিট বিকল্পটো নিৰ্বাচন কৰিব। ঠিক আছে, এইবাৰ পিছৰ বিষয়লৈ যোৱা যাওক। LibreOffice Baseত আপুনি কি কৰিবলৈ পাৰিব? বেসত আপুনি তথ্যক সংগঠিতভাৱে সংৰক্ষণ কৰিবলৈ পাৰিব। তথ্য লিখি আৰু ফৰ্ম ব্যৱহাৰ কৰি তথ্য দেখিব পাৰিব। প্ৰশ্নৰ মাধ্যমেৰে আৰু ডিজাইনেৰে তথ্য উদ্ধাৰ কৰা আৰু ভাল ৰিপৰ্ট বনাবলৈ পাৰিব যি ছপাৰ বাবে প্ৰস্তুত থাকিব। বেসে আপোনাক ডাটাবেস পৰিচালনা কৰিবলৈ সাহায্য কৰিব। আপুনি হয়তো জানে ডাটাবেস হল তথ্য, ফৰ্ম, প্ৰশ্ন আৰু ৰিপৰ্টৰ এটা দল। উদাহৰণস্বৰূপে, গ্ৰাহক তথ্য ডাটাবেস পৰিচালনা কৰিবলৈ বেসৰ ব্যৱহাৰ কৰা যাব পাৰে। বিক্ৰীৰ আদেশ আৰু চালান সংক্ৰান্ত তথ্য ৰাখিব, ছাত্ৰৰ নম্বৰৰ ডাটাবেস বজাই ৰাখিব বা গ্ৰন্থাগাৰৰ ডাটাবেস নিৰ্মাণ কৰিবলৈ। আহক এতিয়া ডাটাবেস সম্পৰ্কে কিছু প্ৰাথমিক ধাৰণা কৰা যাওক। এটা ডাটাবেসৰ তথ্য টেবুলত সংগঠিত আৰু সংৰক্ষিত কৰা থাকে। তথ্যবোৰৰ টেবুলৰ শাৰী আৰু কলমত ভাগে ভাগে থাকে। এনেধৰণে এটা ডাটাবেসক ৰিলেচনেল ডাটাবেস নামেৰেও পৰিচিত হয় কাৰণ তাত এটা টেবুলৰ সৈতে আন টেবুলত এটা কলমৰ লগতে সম্পৰ্ক যুক্ত থাকে। গ্ৰন্থাগাৰৰ বাবে সহজ ডাটাবেসক লৈ আলোচনা কৰক। এটা গ্ৰন্থাগাৰ কিতাপৰ সংকলন হ'ব পাৰে আৰু কিতাপবোৰ গ্ৰন্থাগাৰৰ সদস্যক দিব পাৰে। এটা কিতাপৰ শিৰোনাম, লেখক, প্ৰকাশক আৰু প্ৰকাশনৰ বছৰ আৰু মূল্য থাকিব পাৰে। এইবোৰকে এট্ৰিবিউটছ বা বৈশিষ্ট্য বোলা হয়। একেইভাৱে এটা গ্ৰন্থাগাৰৰ সদস্যৰ নাম, ফোন নম্বৰ আৰু ঠিকনা থাকে। আৰু গ্ৰন্থাগাৰত মাত্ৰ সদস্যকে কিতাপ দিয়া হয়। এতিয়া দেখা যাওক কিভাবে শাৰী আৰু কলমত তথ্য সংৰক্ষণ কৰা যাব পাৰে।
প্ৰতিটো কিতাপৰ সম্পৰ্কিত তথ্য বুকস টেবুলত সংৰক্ষিত কৰা যাব পাৰে। কিতাপৰ বৈশিষ্ট্যবোৰ কলম হ'ব যেনে কিতাপৰ শিৰোনাম, লেখক, প্ৰকাশক, প্ৰকাশনৰ বছৰ আৰু মূল্য। প্ৰতিটো কিতাপ বেলেগভাৱে চিনাক্ত কৰাৰ বাবে এটা কলম বুক আইডি যোগ কৰক। এইভাবে আমি একেই শিৰোনামৰ দুটা সম্পূৰ্ণ বেলেগ কিতাপ ইয়াত ৰাখিব পাৰি। একেইভাবে এটা মেম্বাৰ্ছ টেবুলত যেনে নাম আৰু ফোনৰ কলম থাকিব পাৰে। আৰু প্ৰতিটো সদস্যক বেলেগভাৱে চিনাক্ত কৰাৰ বাবে মেম্বাৰ আইডি কলম থাকিব। আৰু আমি বুকস ইছ্যুড নামৰ তৃতীয় টেবুলত কোন সদস্যক কিতাপ দিয়া হৈছে সেই তথ্য ৰাখিব পাৰি। এই টেবুলত তথ্য হিচাবে থাকিব সদস্যক দিয়া কিতাপ, সদস্য, কিতাপ দিয়াৰ তাৰিখ, কিতাপ উভতি দিয়াৰ তাৰিখ, উভতাৰ আসল তাৰিখ আৰু কিতাপ দিয়া হৈছে কি নাই। এই টেবুলবোৰৰ তথ্য সংযুক্ত কৰাৰ বাবে আমি টেবুলবোৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ পাৰো। এতিয়া ই আমাক ৰিলেশনেল ডাটাবেছক পৰিচালনা কৰিবলৈ সাহায্য কৰিব। ৰিলেশনেল ডাটাবেছৰ ওপৰত বিস্তাৰিত জানাৰ বাবে spokentutorial.org ওয়েবসাইটৰ অন্যান্য টিউটোৰিয়েলবোৰক চাওক। ঠিক আছে, এতিয়া বেছত প্ৰথম এটা ডাটাবেছ লাইব্ৰেৰী তৈয়াৰ কৰা যাওক। এটা নতুন ডাটাবেছ তৈয়াৰ কৰাৰ বাবে প্ৰথমে বেছ প্ৰগ্ৰাম খোলক। তাৰ পিছত উইন্ডোজৰ পৰ্দাৰ তলৰ বাওঁফালে উপস্থিত ষ্টাৰ্ট মেনুত ক্লিক কৰক। তাৰ পিছত অল প্ৰগ্ৰামছৰ ওপৰত, তাৰ পিছত লিব্ৰিঅফিছ সুইতে আৰু লিব্ৰিঅফিছ বেছত ক্লিক কৰক। ডাটাবেছ উইজাৰ্ড নামৰ এটা পপ-আপ উইন্ডো প্ৰদৰ্শিত হৈছে। এটা নতুন ডাটাবেছ তৈয়াৰ কৰিবলৈ নেক্সট বাটনত ক্লিক কৰক। পিছৰ উইন্ডোত ফিনিশ বাটনত ক্লিক কৰক। এইটো চেভ এজ উইন্ডো প্ৰদৰ্শিত কৰিব। যিহেতু আমি এটা গ্ৰন্থাগাৰৰ ডাটাবেছ নিৰ্মাণ কৰিছো, সেই ফাইলৰ নামৰ টেক্সট বক্সত লিখক লাইব্ৰেৰী আৰু তাৰ পিছত চেভ বুটামত ক্লিক কৰক। এতিয়া আমি ডাটাবেছত আছো। ইয়াৰ পিছত তথ্য সংৰক্ষণ কৰাৰ বাবে টেবুল তৈয়াৰ কৰক। এটা নতুন টেবুল তৈয়াৰৰ বাবে বাওঁফালৰ ডাটাবেছ তালিকাত টেবলছ আইকনৰ ওপৰত ক্লিক কৰক। সোঁফালে টাস্ক তালিকাত ক্ৰিএট টেবল ইন ডিজাইন ভিউত ক্লিক কৰক। এইটো অন্য এটা উইন্ডো প্ৰদৰ্শিত কৰিব। ইয়াত ফিল্ড নেম বা ক্ষেত্ৰবোৰৰ নামৰ প্ৰথম কলম হিচাবে বুক আইডি লিখক। টেব কি ব্যৱহাৰ কৰি ফিল্ড টাইপ বা ক্ষেত্ৰ প্ৰকাৰ কলমলৈ যাওক। যিহেতু বুক আইডি প্ৰতিটো কিতাপৰ বাবে বেলেগ হ'ব, সেই ড্ৰপ ডাউন তালিকাৰ পৰা ফিল্ড টাইপ বা ক্ষেত্ৰ প্ৰকাৰ হিচাবে ইন্টিজাৰ নিৰ্বাচন কৰক। তলৰ বিভাগত ফিল্ড প্ৰপাৰ্টিজ পৰিবৰ্তন কৰক। অটো ভেলুক নো পৰা yes লৈ পৰিবৰ্তন কৰক। এই ক্ষেত্ৰটোৱে এতিয়া প্ৰতিটো কিতাপক বেলেগভাৱে চিনাক্ত কৰিব। অন্য কথাত এই ক্ষেত্ৰটোক প্ৰাইমেৰী কি বা প্ৰধান কি বোলা হয়। বুক আইডি ক্ষেত্ৰৰ বাওঁফালে হালধীয়া কি চিনটো লক্ষ্য কৰক। দেখা যাওক কিভাবে আমি ক্ষেত্ৰ নামবোৰৰ বাবে ক্ষেত্ৰ প্ৰকাৰ বাছি নিব পাৰি। ফিল্ড টাইপছ বা ক্ষেত্ৰ প্ৰকাৰ টেক্সট, ইন্টিজাৰ, নিউমেৰিকেল, ডেচিমেল বা তাৰিখ হ'ব পাৰে। যি ক্ষেত্ৰত সাধাৰণ তথ্য আছে তাত টেক্সট ব্যৱহাৰ কৰক, যেনে নাম, শিৰোনাম, ঠিকনাৰ ক্ষেত্ৰ। যি ক্ষেত্ৰত মাত্ৰ সংখ্যা উপস্থিত থাকিব পাৰে তাত ইন্টিজাৰ, নিউমেৰিকেল, ডেচিমেল ব্যৱহাৰ কৰক। উদাহৰণ স্বৰূপে দাম সম্পৰ্কিত ক্ষেত্ৰৰ বাবে নিউমেৰিক ব্যৱহাৰ কৰক আৰু বছৰৰ বাবে ইন্টিজাৰ ব্যৱহাৰ কৰক। আহক এতিয়া বাকি ক্ষেত্ৰবোৰ তৈয়াৰ কৰা যাওক। টাইটেল, ফিল্ড টাইপ টেক্সট অথৰ, ফিল্ড টাইপ টেক্সট পাব্লিশ্ড ইয়াৰ, ফিল্ড টাইপ ইন্টিজাৰ।
Publisher, Field type text, Price, Field type numeric, Length হক 500 লৈ আৰু decimal place 2 লৈ পৰিবৰ্তন কৰক। উদাহৰণ স্বৰূপে Format বাটনত ক্লিক কৰক। এইটোৱে Field Format উইন্ডো প্ৰদৰ্শিত কৰিব। Category তালিকাৰ পৰা Currency আৰু Format তালিকাৰ পৰা INR নিৰ্বাচন কৰক। 1234.00 টকা পছন্দ কৰক যত 2 দশমিক স্থান আছে। উল্লেখ্য 2 দশমিক স্থানক লৈ মুঠ দৈৰ্ঘ্য 5 হৈছে। OK বাটনৰ ওপৰত ক্লিক কৰক। এতিয়া আমি সকলো বুকস টেবুলৰ বাবে সকলো কলম তৈয়াৰ কৰি ৰাখিছো। এতিয়া টেবুলটো সেভ কৰক। ফাইল মেনুত সেভ আইকনত ক্লিক কৰক। টেবুলৰ নাম টেক্সট বক্সত বুকস লিখক। লক্ষ্য কৰক ডাটাবেস লাইব্ৰেৰী যত সংৰক্ষিত হৈছে এইটো সেই একেই স্থানত সেভ হৈছে কাৰণ টেবুলটো ডাটাবেসৰে এটা অংশ। এইবাৰ OK বাটনৰ ওপৰত ক্লিক কৰক। পিছৰ টিউটোৰিয়েলত আমি বুকস টেবুলত তথ্য যোগ কৰা আৰু টেবুলৰ দুটা নতুন মেম্বাৰ্স আৰু বুকস ইছ্যুড টেবুল বনাম। আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে আমি নিম্নলিখিতবোৰ শিকিছো। LibreOffice Base কি? বেস ব্যৱহাৰ বাবে অৱশ্য পূৰণীয় শৰ্ত আপুনি বেসত কি কৰিবলৈ পাৰিব ৰিলেশনেল ডাটাবেস সংক্ৰান্ত প্ৰাথমিক ধাৰণা এটা নতুন ডাটাবেস তৈয়াৰ কৰা এটা টেবুল তৈয়াৰ কৰা বেস সংক্ৰান্ত পৰৱৰ্তী টিউটোৰিয়েল হল Tables and Relationships স্পোকেন টিউটোৰিয়েল টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ ICT MHRDৰ ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই প্ৰকল্পটি spoken-tutorial.org দ্বাৰা পৰিচালিত হয় এই বিষয়ে বিস্তাৰিত তথ্য নিম্নলিখিত লিংকত পোৱা যাব এই পাঠটি পংকজ মেধি দ্বাৰা যোগদান কৰা হৈছে IIT Bombayৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ